অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু 20 ফেব্ৰুৱাৰী তাৰিখে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সোমাই যাব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে আপোনালোকে আপোনাৰ এটা বস্তু চেক কৰিব লাগিব যে আপোনালোকৰ EKYC সম্পূৰ্ণ আছেনে নাই আৰু আপোনালোকৰ একাউণ্টটো DBT লিংক আছেনে নাই। যদি আপোনালোকৰ একাউণ্টটো DBT লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা লাভ নকৰিব। এতিয়া কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা আপোনালোকে আপোনাৰ DBT লিংকটো চেক কৰিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এইবাৰ কিন্তু প্ৰায় 40 লাখ মহিলাই অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা লাভ কৰিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু নাম এপ্ৰুভ হৈছে আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সকলো মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 20 ফেব্ৰুৱাৰী তাৰিখে সোমাই যাব। এতিয়া আপোনালোকৰ একাউণ্টটো DBT লিংক আছেনে নাই কেনেকুৱাকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, আধাৰ কাৰ্ডৰ অফিচিয়েল অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। এইটো অপশ্যনত অহাৰ পিছত ইয়াত চাব লগ ইন দিয়া আছে। এতিয়া আপোনালোকে লগ ইনৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে ইণ্টাৰ আধাৰ কাৰ্ড নম্বৰ আৰু কেপচা। এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে, এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু তলত যি কেপচা আহিছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব, আধাৰ কাৰ্ড নম্বৰ বহাই দিব আৰু ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দিয়াৰ পিছত এতিয়া আপোনালোকে ইয়াত চাব দিয়া থাকিব লগ ইন উইথ OTP। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ডত ফোন নম্বৰ দিয়া আছে তাত কিন্তু ইয়াত আধাৰ OTP আহি যাব। ইয়াত চাব দিয়া আছে ইণ্টাৰ OTP। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া লগ ইনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহাই দি লগ ইনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত আপোনালোকৰ হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ অফিচিয়েল বা আপোনাৰ প্ৰফাইলটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব ইয়াত যিটো 5 নম্বৰ অপশ্যন দিয়া থাকিব বেংক চিডিং ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকৰ একাউণ্টটো এক্টিভ আছেনে নাই আৰু আপোনালোকৰ একাউণ্টটো DBT লিংক এক্টিভ আছে নাই একো দেখুৱাই দিব এনেকুৱাকৈ। ইয়াত আপোনালোকৰ বেংকৰ নামটো শ্ব' কৰিব। ইয়াত চাব আপোনালোকৰ যিটো বেংকৰ একাউণ্টৰ সৈতে আপোনালোকৰ DBT লিংক হৈ আছে, ইয়াত কিন্তু বেংকৰ নামটো ইয়াত শ্ব' কৰিব এনেকুৱাকৈ আৰু ইয়াত চাব লিখা থাকিব এক্টিভ। আপোনালোকে সেইটো বস্তু ইয়াত চেক কৰিব লাগিব যে ইয়াত আপোনালোকৰ বেংকৰ একাউণ্টটো এক্টিভ আছেনে নাই। যদি আপোনালোকৰ একাউণ্টটো DBT লিংক এক্টিভ নাথাকে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা লাভ নকৰিব। আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে আপোনাৰ একাউণ্টৰ DBT লিংক কৰিব লাগিব। সেইকাৰণে আপোনালোকে আজিয়ে চেক কৰক যে আপোনালোকৰ একাউণ্টটো এক্টিভ আছেনে নাই DBT লিংকটো, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা লাভ নকৰিব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে আপোনালোকে ইয়াতে কোনো ফৰ্ম জমা কৰিব নালাগে। আপোনালোকৰ একাউণ্টত অট'মেটিকলি 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা সোমাই যাব। খালি আপোনালোকে আপোনাৰ একাউণ্টৰ সেইটো বস্তু চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছেনে নাই। যদি নাই তেনেহ'লে আপোনালোকে আজিয়ে অনলাইনৰ পৰা কৰি ল'ব। যদি আছে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই